শ্যামকানু মহন্ত যদি হত্যাকাৰী হয় জুবিন গাৰ্গৰ তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ একেই হত্যাকাৰী হ'ব। পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক অযথা ৰাজনীতি কৰা বুলি কৈছে, অযথা বিতৰ্ক কৰা বুলি কৈছে, তেতিয়াহ'লে মই প্ৰথম আৰু প্ৰধান ক'বলগীয়া কথাটো হ'ল যে শ্যামকানু মহন্ত যিমান জগৰীয়া পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে সমানে জগৰীয়া। এইটো মই স্পষ্ট কৰি দিছো যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত শ্যামকানু মহন্ত যিমান জগৰীয়া সিমান জগৰীয়া পবিত্ৰ মাৰ্ঘেৰিটা। যদি শ্যামকানু মহন্ত হত্যাকাৰী হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ হত্যাকাৰী হয়। আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে, সেই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলে দুটা সংস্থাই। এটা হ'ল ভাৰত চৰকাৰৰ বৰ্ষিক পৰিক্ৰমা বিভাগ আৰু আনটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল। এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে, কিন্তু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ যি গোটেই প্ৰগ্ৰামটো উদ্যোগ লৈছিলে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰিলে। যদি শ্যামকানু মহন্ত সঁচাকে গ্ৰেপ্তাৰ কৰিব লাগে, নিশ্চিতভাৱে পবিত্ৰ মাৰ্ঘেৰিটাকো সমানে গ্ৰেপ্তাৰ কৰিব লাগিব। যদি শ্যামকানু মহন্ত সঁচাকে সেই ঘটনাত নথকাকৈ হত্যাকাৰী হয়, একে হত্যাকাৰী কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাও হ'বই লাগিব। আমি সকলোৱে জানো যে কিবা এটা ঘটনা ঘটিলে, য'ত ঘটনা ঘটে তাৰ উদ্যোক্তাসকলক গ্ৰেপ্তাৰ কৰাটো প্ৰথম আৰু প্ৰধান কাম। আমি সকলোৱে জানো যে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যামকানু মহন্তই। গতিকে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যামকানু মহন্ত দুইজনকে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিল, কিন্তু এতিয়ালৈকে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰা নাই। যি সময়ত পবিত্ৰ মাৰ্ঘেৰিটা এক হত্যাকাণ্ডৰ এজন অভিযুক্ত হয়, কাৰণ তেওঁ উদ্যোক্তা, সেই সময়ত আমি দেখিছো যে পবিত্ৰ মাৰ্ঘেৰিটাই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃতদেহৰ লগত তেওঁ খেলা কৰি আছে। গতিকে সেই পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কয়, জুবিন গাৰ্গক লৈ মই যদি বেছি কৰা বুলি কয়, তেতিয়াহ'লে মই ক'বলৈ বাধ্য যে শ্যামকানু মহন্ত যদি হত্যাকাৰী হয় জুবিন গাৰ্গৰ, তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ একেই হত্যাকাৰী হ'ব। গতিকে অতি সোনকালে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে দাবী উত্থাপন কৰিছো।